ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত তোমালোকৰ 4.2 মই কেইটামান প্ৰশ্ন গণিত 1 নম্বৰৰ কেইটা সমাধান কৰি দিছোঁ। আজি তোমালোকক এইটো ভিডিঅ'ত 4.2ৰ 2 নম্বৰ প্ৰশ্নসমূহৰ পৰা সমাধান কৰিম। গতিকে সময় নষ্ট নকৰি বলা আমি ষ্টাৰ্ট কৰোঁ। 2 নম্বৰটোত কি কৈছে, উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা। এতিয়া আমি উদাহৰণলৈ গুচি যাব লাগিব। উদাহৰণত কি সমস্যা দিয়া আছে দুটা, সেই দুটা আমি সমাধান কৰিব লাগিব। গতিকে উদাহৰণ 1টো তোমালোকৰ কিমান পৃষ্ঠাত আছে মই পৃষ্ঠাটো জনাই দিওঁ। উদাহৰণ 1টো আছে তোমালোকৰ পৃষ্ঠা নম্বৰ মানে 71ৰ তলফালে দিয়া আছে। চোৱা যে তলৰ পৰিস্থিতি কেইটাৰ গাণিতিকভাৱে প্ৰদৰ্শন কৰা। 1 নম্বৰটো জয় আৰু জয়ন্তী দুয়োৰে 45টা মাৰ্বল আছে। তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰালেই আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124। আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল। ঠিক আছে, এইটো এটা প্ৰশ্ন, এইটো আমি সমাধান কৰিব লাগে। আকৌ 2 নম্বৰ উদাহৰণটোত দিয়া আছে উদাহৰণ 2টোত ক'ত আছিল, এইটো এটা আৰু জয় আৰু জয়ন্তীৰ হাতত হয়নে। আৰু উদাহৰণ 2টোত আছে কি পুতলাৰ সংখ্যা। আচ্ছা, উদাহৰণ 2ত সমস্যাটো হৈছে 1 আৰু 2ত চোৱা, এটা কুটিৰ শিল্পই এদিনত নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে। দেখা গ'ল প্ৰতিটো পুতলাৰ উৎপাদনৰ খৰচ 55 টকা বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা। এটা বিশেষ দিনত সমুদায় উৎপাদন খৰচ আছিল 750। আমি নিৰ্ণয় কৰিব লাগে সিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান। গতিকে এইটো 72 পেজ, 71 আৰু 2 পেজ। গতিকে তোমালোকে প্ৰশ্ন দুটা চাই ল'বা, মই ইয়াতে তোমালোকক ধুনীয়াকৈ সমাধান কৰি দিম। গতিকে চোৱা উদাহৰণ 1টো, উদাহৰণ 1ত যি দুটা সমস্যা আছে সেই দুটা সমস্যা আমি মানে গণিত দুটা আমি সমাধান কৰিব লাগে। গতিকে চোৱা 1 নম্বৰটো উদাহৰণ 2 হয়নে, কুৱেশ্যন 2ৰ 1 নম্বৰটোত কি আছে যে একেবাৰে সহজ, তোমালোকে অলপ মনোযোগ দিবা। ধৰা হ'ল 2ৰ 1টো ধৰা হ'ল জনৰ মাৰ্বলৰ সংখ্যা। জনৰ মাৰ্বলৰ সংখ্যা 1টা আৰু জয়ন্তীৰ মাৰ্বলৰ সংখ্যা জয়ন্তীৰ মাৰ্বলৰ সংখ্যা কিমানটা বুলি কৈছে, বিয়োগ হয়নে, এক্সট্ৰা। এতেকে চোৱা জনৰ যেতিয়া 5টা মাৰ্বল হেৰায় তেতিয়া তেওঁৰ হাতত কিমানটা মাৰ্বল থাকে সেইটো আমি লিখিব লাগিব। যে সেইটো কথা লিখিব লাগিব যে জনৰ যেতিয়া 5টা মাৰ্বল হেৰায় তেওঁৰ হাতত থকা মাৰ্বলৰ সংখ্যা, এনেকৈ লিখিলেই হ'ব। তেওঁৰ হাতত থকা মাৰ্বলৰ সংখ্যা। মাৰ্বলৰ সংখ্যা x - 5টা। ঠিকে আছে। আকৌ জয়ন্তী যেতিয়া 5টা মাৰ্বল হেৰুৱাব তেতিয়া জয়ন্তীৰ হাতত কিমানটা মাৰ্বল থাকিব সেইটো কথা আমি লিখিব লাগিব ইয়াতে। চোৱা এতেকে জয়ন্তীয়ে যেতিয়া 5টা মাৰ্বল হেৰুৱায় তেওঁৰ হাতত থকা মাৰ্বলৰ সংখ্যা। মাৰ্বলৰ সংখ্যা কিমান, 45 - x - 5 টকা। এইখিনিলৈ বুজি পাইছা কিমান হ'ব, 75ৰ পৰা 5 গ'লে থাকিব আমাৰ 40 - x টকা হয়নে। আমি এতিয়া জয়ন্তীৰ হাতত আৰু জনৰ হাতত কিমানটাকৈ মাৰ্বল থাকিলে হেৰুৱাৰ পিছত সেইটো আমি উলিয়ালোঁ। এতিয়া প্ৰশ্নত কি কৈছে আমি সেইটো লিখিম হয়নে। প্ৰশ্নমতে কৈছে, প্ৰশ্নটো তোমালোকে কিতাপখনত কিন্তু প্ৰশ্নটো বাৰে বাৰে পঢ়ি ল'বা, তেতিয়াহে বুজিবা, গম পাইছানে। প্ৰশ্নত কি কৈছে, তেওঁলোকৰ মাৰ্বলৰ সংখ্যাৰ গুণফল 124। ঠিক আছে,
গুণফল গ'লে কি হ'ব লাগিব জনৰ আৰু জয়ন্তীৰ মাৰ্বলৰ সংখ্যাটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰি লৈ ইয়াৰ গুণফল কিমান বুলি কৈছে 124 ঠিকই আছে এতিয়া চোৱা এই এক্সৰে আমি এই দুটাক পূৰণ কৰিব লাগিব 40 মাইনাছ এক্স আকৌ এই 5 মাইনাছ 5 এৰে আমি দুটাক পূৰণ কৰিব লাগিব ঠিকই আছে এতিয়া চোৱা 4 into x 40x minus x into x x square minus 4 into 20 minus 8 5 গুণ 40 হয়নে 4 5 গুণ 20 ইয়াতে 20 হ'ব এটা আৰু এটা শূন্য থাকিব minus 5 minus minus plus 5x is equal to 1 to 4 বুজি পাইছানে এইখিনি কি কৰিলো এইখিনি ভাঙিলো এতিয়া চোৱা ইয়াতে আছে 40x ইয়াতে আছে 5x গতিকে 45x হ'ব কাৰণ এইটো প্লাস এইটো প্লাস মাইনাস x স্কয়ার এইটো ইফালে মাইনাস 200 এইটো প্লাস হৈ আছে ইফালে আহাৰ লগে লগে মাইনাস হ'ব ইকুয়াল টু 0 এতিয়া চোৱা এইটো আমি আগত আনিম মাইনাস আছে মাইনাস থাকিব মাইনাস x স্কয়ার মাইনাস প্লাস 45x মাইনাস এইটো আৰু এইটো দুটা মাইনাস গতিকে আমাৰ 324 হ'ব হয়নে এতিয়া চোৱা এইটোৰ আগত আমি কেতিয়াও মাইনাস ৰাখিব নোৱাৰিম x স্কয়াৰৰ লগত গতিকে এইটো যদি আমি প্লাস কৰিব যাও যেটো মাইনাস আছে হেটো প্লাস হ'ব বাকি যেটো প্লাস আছে হেটো মাইনাস হ'ব এতিয়া আমি উৎপাদকবোৰ উলিয়াব লাগিব x স্কয়াৰৰ লগত এটা 1 ইনটু হৈ আছে সেই 1 টোৰ লগত এইটো পূৰণ কৰিব লাগিব পূৰণ কৰি লৈ উৎপাদক উলিয়াব লাগিব চাবা 3 2 4 এইটোৰ আমি উৎপাদক উলিয়াম প্ৰথমতে যেহেতু যুগ্ম আমি 2 ৰে দিম 2 গুণ 2 2 6 গুণ 12 2 গুণ 4 2 8 গুণ 16 2 1 গুণ 2 তার পিছত 3 2 গুণ 6 3 7 গুণ 21 3 9 গুণ 27 3 3 গুণ 9 ঠিক আছে এতিয়া চোৱা এই উৎপাদকখিনিৰ পৰা আমি কি কৰিব লাগিব 3 3 গুণ 9 9 3 গুণ 27 আমি কি কৰিব লাগিব 3 3 গুণ 9 9 3 গুণ 9 গুণ 9 4 গুণ 37 37 পৰা আৰু 6 যোগ কৰিলে কি হ'ব 9 যোগ কৰিলে হ'ব 45 গতিকে আমি লিখিব পাৰিম x স্কয়ার মাইনাস 36x যেহেতু এটো মাইনাস আছে দুটা আমি মাইনাস লব লাগিব 9x plus 324 is equal to 0 এতিয়া আমি কমন লব লাগিব এই দুটাৰ পৰা আমি এটা x কমন লব পাৰিম x minus 36 আকৌ ইয়াতে g লও কমন লম ইয়াতে 9 লব লাগিব x minus 36 is equal to 0 এতিয়া আমি এটা পদ পালো x minus 36 আনটো পদ পালো x minus 9 এতিকে আমি দুটা পদ উলিয়াই ললে আমাৰ উলাই যাব এতেকে x minus 36 is equal to 0 x is equal to 36 or x minus 9 is equal to 0 x is equal to 9 ঠিক আছে দুটা x ওলাল এতিয়া আমি হেকতে এটা লাইন লিখি দিব লাগিব যে এতেকে যেতিয়া জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা মাৰ্বলৰ সংখ্যা 36 তেতিয়া জয়ন্তীৰ হাতত 45 মাইনাস x মানে 36 হয়নে গতিকে 9টা নাইবা এনেকেও লিখিব পাৰা এনেকে এটাও লিখিব লাগিব বা যেতিয়া জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা মাৰ্বলৰ সংখ্যা 9টা তেতিয়া জয়ন্তীৰ হাতত জয়ন্তীৰ মাৰ্বলৰ সংখ্যা কিমান 45 মাইনাস x ৰ মান তাৰ মানে 9 গতিকে 45 ৰ পৰা 9 গলে থাকিব 36 টা ঠিক আছে এইখিনি হৈছে সমাধান আশা কৰিছো বুজিব পাৰিছা তাৰ পিছত 2 নম্বৰ উদাহৰণ একৰে 2 টোত কি কৈছে চোৱা এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে কি বুলি কৈছে এটা কুটিৰ শিল্পই এদিনাখনত নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গ'ল প্ৰতিটো পুতলাৰ উৎপাদনৰ খৰচ 55 টকাত বিয়োগ
এদিনত উৎপাদিত পুতলাৰ সংখ্যা এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 টকা আমি নিৰ্ণয় কৰিব লাগে যে সেইদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান বুজি পাইছানে একেবাৰে সহজ তোমালোকে চাই থাকা মনোযোগ সহকাৰে 4.2 ৰ উদাহৰণ সেইবিলাক নালাগে আমাক 2 নম্বৰৰ 2টো বুজিছানে যে ধৰা হ'ল 2ৰ 2টো ধৰা হ'ল সেই দিনটোত উৎপাদিত কৰা পুতলাৰ সংখ্যা সেই দিনটোত উৎপাদন কৰা পুতলাৰ সংখ্যা উৎপাদন কৰা পুতলাৰ সংখ্যা আমি কিমান ধৰিব লাগিব কোৱাচোন x হয়নে সেইদিনাখনৰ পুতলাৰ সংখ্যা আমি ধৰিব লাগিব x গতিকে প্ৰতিটো পুতলাৰ সেই দিনত উৎপাদন খৰচ গতিকে প্ৰতিটো পুতলাৰ সেই দিনত খৰচ উৎপাদনৰ খৰচ সেই দিনত উৎপাদনৰ খৰচ কিমান 55 বিয়োগ বুলি কৈছিল হয়নে ইমান গতিকে সেই দিনত উৎপাদনৰ মুঠ খৰচ আকৌ লিখা সেই দিনৰ উৎপাদনৰ মুঠ খৰচ টকাত কিমান x into 55 minus x ঠিক আছে এতিয়া আমি প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কৈছে যে এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 আমি নিৰ্ণয় কৰিব লাগে হিদিনাখনৰ উৎপাদন হোৱা পুতলাৰ সংখ্যা প্ৰশ্নমতে x into 55 minus x is equal to 750 x into 55 itu hobo 55x minus x into x square is equal to 750 etu efale loi aha x square to agotana minus x square minus plus 55x etu plus ase minus 750 গতিকে সোয়া এই মাইনাসটো যদি উঠাব যাও আমি মাইনাসেৰে পূৰণ কৰিলে এফালে ইয়াতে মাইনাস উঠি যাগৈ প্লাস হ'ব ইয়াতে প্লাস আছিল ইয়াতে মাইনাস হ'ব ইয়াতে মাইনাস আছিল ইয়াতে কি হ'ব প্লাস হ'ব হয়নে এইটোৱে নিয়ম এতিয়া আমি এইটো কি কৰিব লাগিব উৎপাদকবোৰ উলিয়াই ল'ব লাগিব প্ৰথমতে 750 এইটোক আমি 2 ৰে কৰিব পাৰিম 2 3 গুণ 6 2 7 গুণ 14 2 5 গুণ 10 3 ৰে কৰিব পাৰিম নে 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 আকৌ 5 ৰে কৰিব পাৰিম 5 2 গুণ 10 5 5 গুণ 25 আচ্ছা আমাৰ হ'ব লাগে 55 হয়নে 15 15 2 গুণ 30 30 আৰু 25 55 হ'বনে নিশ্চয় হ'ব x স্কয়াৰ মাইনাস গোটেইখিনি আমি মাইনাস ৰাখিব লাগিব কাৰণ এটো মাইনাস আছে 30x minus 25x plus 750 is equal to 0 এতিয়া আমি এই দুটাৰ পৰা কমন ল'ব লাগিব x এটা কমন যাব x minus 30 হ'ব ইয়াতে যেটো কমন লৈছো ইয়াতে যেটো ভিতৰৰ সংখ্যা আছে ইয়াতো সেম একেই সংখ্যা হ'ব গতিকে কিমান পূৰণ কৰিলে আমাৰ 25 হ'ব 25 হয়নে নহয় গতিকে আমি এটা পদ পালো x minus 30 আনটো পদ পালো আমি কিমান x minus 25 এতেকে আমি পদ দুটা উলিয়াই ললে আনসাৰটো হৈ গ'ল এতেকে সোয়া x minus 30 is equal to 0 ঠিকে ইয়াতে হ'ব x is equal to 30 নাইবা or x minus 25 is equal to 0 x is equal to plus 25 ঠিকে আছে এতিয়া আমি হেকত এটা লাইন লিখি দিব লাগে যে গতিকে সেই দিনটোত উৎপাদন কৰা পুতলাৰ সংখ্যা কিমান
30 এটা ওলাইছে নাইবা 25 হয়নে 30 বা 25টা ঠিকই আছে আশা কৰিছো বুজিব পাৰিছা নেক্সট এতিয়া আমি আহিম 3 নম্বৰ যেহেতু আমাক 2 নম্বৰটো উদাহৰণৰ কথা উল্লেখ কৰি দিছিলে হয়নে গতিকে 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা এটো 2 নম্বৰটোত কৈছিল উদাহৰণ 1ত দিয়া সমস্যা দুটা গতিকে 1ত দিয়া সমস্যা দুটা আমি সমাধান কৰিলো এতে 3 নম্বৰ প্ৰশ্নটোত কৈছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 100% কমন বুলি দি থৈ দিয়া 3 আৰু 4 টো 100% কমন বুলি লিখি থলে তোমালোকৰ ভুল নহব বুজিছানে এটো বৰ খুব 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 ইম্পৰ্টেন্ট হয় এটো বুজিছা গতিকে 3 নম্বৰ প্ৰশ্নটো আমি কৰো বলা হা 3 নম্বৰ প্ৰশ্নটোত কি কৈছে আকৌ এবাৰ চোৱা দুটা সংখ্যাৰ সমষ্টি 27 আৰু গুণফল 182 গতিকে সংখ্যা দুটা কি তেকে 3 নম্বৰটোৰ সমাধান বুলি লিখিবা 3 নম্বৰটোৰ সমাধান ধৰা হল কি সংখ্যাটো ধৰা হল এটা সংখ্যা x তেন্তে আনটো সংখ্যা কিমান 27 minus x ঠিক আছে according to question প্ৰশ্নমতে কি কৈছে যে দুটা সংখ্যাৰ পূৰণফল কিমান 182 বুলি কৈছে হয়নে গতিকে x ৰ লগত 27x minus x square এটো ইফালে লৈ আহা 182 গতিকে সোয়া x square টো আগত আনা মাইনাস আছে মাইনাস হ'ব তাৰপিছত 27x minus 182 is equal to 0 মাইনাস টো আমি উঠাব কাৰণে এটা মাইনাস পূৰণ কৰিম গতিকে যত মাইনাস আছে তাত প্লাস হ'ব যত প্লাস আছে তাত কি হ'ব মাইনাস হ'ব হয়নে এতিয়া আমি উৎপাদকত ভাঙিব লাগিব কিমান আছে 182 হয়নে 2 ৰে কৰা 2 আর 9 গুণ 18 2 গুণ 2 91 নেকি 182 ক আমি 2 ৰে কৰিব গলে 2 9 গুণ 18 2 গুণ 2 তাৰ পিছত 6 7 8 7 13 7 গুণ 91 হয়নে এতে 7 2 গুণ 14 আৰু 13 27 ঠিকই আছে মাইনাস আছে দুটা আমি মাইনাস লব লাগিব x স্কয়ার মাইনাস 14x minus 13x plus 182 is equal to 0 এতিয়া সোয়া এখিনিৰ পৰা আমি কমন লব লাগিব x কমন ললে হ'ব x minus 14 আকৌ ইয়াতে 3 এটা কমন যাব কিয়নো আমি x এ কমন লব পাৰিম তাতকৈ বেছি তো একো লব নোৱাৰো এটা পদ হৈছে আমাৰ x minus 14 আনটো হৈছে x minus 13 মানে x minus 14 আৰু x minus 13 এটাকে সোয়া এইখিনি মই ইয়াতে কৰি দিব কাৰণে সাইডত অলপ সৰু সৰুকে লিখিছো কাৰণ দুটা পেজত কৰিব গলে গণিতখিনি ভাল নহয় সোয়া নেক্সট এতেকে x minus 14 is equal to 0 বাৰ দিয়া ইয়াতে x is equal to ইয়াতে minus 14 আছে ইফালে হলা গলে প্লাস হ'ব আকৌ x minus 13 is equal to 0 x is equal to 13 minus আসলে ইয়াতে আহিলে 13 to প্লাস হৈ যাবগে হয়নে গতিকে আমি এটা পালো 14 আৰু এটা পালো 13 এতেকে তোমালোকে হেকত এটা লাইন লিখি দিবা এটা সংখ্যা 13 হলে আনটো সংখ্যা 27 ৰ পৰা 13 টো বিয়োগ কৰিব লাগিব হয়নে আনটো সংখ্যা 27 minus 13 is equal to 14 আকৌ এটা সংখ্যা 14 হলে আনটো সংখ্যা হ'ব আনটো সংখ্যা কিমান হ'ব 27 minus 14 is equal to 13 মুঠৰ ওপৰত আমাৰ এটা 13 আৰু 14 ওলাল গতিকে সংখ্যা দুটা হেকত লিখিবা এতেকে নিৰ্ণয় সংখ্যা দুটা 14 আৰু 13 বা 13 আৰু 14 একেবাৰে সহজ হয়নে বৰ ইম্পৰ্টেন্ট হয় সোয়া কিমান হৰু ইমান নাওমান কৰি দিছো হয়নে গতিকে এইটো তোমালোকে অলপ মনোযোগ সহকাৰে চাবা তাৰ পিছত সোয়া 4 নম্বৰটো কি দিছে দুটা ক্ৰমিক সংখ্যাৰ
যোগাত্মক দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল কিমান বুলি কৈছে 365 মোস্ট ইম্পৰ্টেণ্ট গণিত হয় এইবিলাক ক্ৰমিক সংখ্যা দুটা কি ল'ব লাগিব এটা আমি হয়তো x ল'ব পাৰিম আনটো x+1 ল'ব লাগিব হয়নে তো 4 নম্বৰটো সমাধান ধৰা হ'ল ক্ৰমিক যোগাত্মক সংখ্যা দুটা ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু x+1 ঠিক আছে প্ৰশ্নমতে কি কৈছে সংখ্যা দুটাৰ যোগফল কিমান according to question সংখ্যা দুটা x+1 ৰ যোগফল কিমান বুলি কৈছে 365 হয়নে গতিকে ইয়াতে এটা x+1 = 365 x কিমান আচ্ছা ও সৰি ইয়াতে বৰ্গ বুলি কৈছে হয়নে বৰ্গৰ যোগফল বুলি কৈছে ঠিক আছে প্ৰশ্নটো চাবা বৰ্গৰ যোগফল বুলি কৈছে গতিকে ইয়াতে x² টো ঠিকই থাকিব ইয়াতে a + b হোল হ'ল মানে a² + twice ab plus b² = 365 যেহেতু বৰ্গৰ যোগফল বুলি কৈছে গতিকে আমি দুটা সাইডে বৰ্গ কৰিলো দুটা x² পালো আমি প্লাস 2 * x twice x এটো এইফালে লৈ আহিম প্লাস আছিল ইফালে হল লগে লগে কি হ'ব মাইনাস হ'ব ইয়াতে এটা +1² আছিল হয়নে 1 to 1 এ থাকিব -365 = 0 এতিয়া চাও twice x² plus twice x minus 1 গলে কিমান থাকিব 364 = 0 এতিয়া এই দুইৰ লগত এইটো আমি ইয়াৰ পৰা আমি দুই এটা কমন ল'ব পাৰিম হয়নে এটা দুই আমি কমন ল'ব পাৰিম দুই এটা কমন লোৱা এটা থাকিব x² minus x minus 2 * 2 2 * 2 হলো 2 * 2 = 4 = 0 এই দুইটো হেফালে যোৱাৰ লগে লগে কি হৈ যাব হৰণ হলে নাইকিয়া হৈ যাব গতিকে আমাৰ সমীকৰণটো থাকিব x² minus x minus আছে সৰি ইয়াতে প্লাস আছে প্লাস x minus 182 এতিয়া 182 ৰ আমি উৎপাদক উলিয়াব লাগিব হয়নে 182 2 ৰে 2 * 9 = 18 2 * 2 এটো ডাইৰেক্ট হাতেৰে যাব 13 বাৰ 14 ৰ পৰা 13 গলে কিমান থাকিব 1 থাকিব আমাৰ 1 উলিয়াব লাগে x² plus 14x minus 13x minus 182 = 0 একেবাৰে সহজ এবিলা ফৰমেটত পৰি গলে আৰু একো কথাই নাই x টো কমন লৈ লোৱা x plus 14 ইয়াতে যেটো x টো আছে ভিতৰত গতিকে ইয়াতে 13 টো গুছি যাব x plus 14 এটা পদ পালো x plus 14 আনটো পদ পালো x minus 13 হয়নে ঠিক আমি সংখ্যা দুটা উলিয়াব লাগে এতেকে এটা পদ হৈছে x plus 14 = 0 or x minus 13 = 0 x টো ৰাখি থৈ দিয়া 14 টো হিফালে লৈ যোৱা প্লাস আছে মাইনাস হ'ব আকৌ ইয়াতে x টো ৰাখি থৈ দিয়া 13 টো হিফালে লৈ যোৱা মাইনাস আছে প্লাস হ'ব হয়নে ঠিক আছে এতেকে চোৱা মাইনাস টো আমাৰ কেতিয়াও হ'ব নোৱাৰে এটো অসম্ভৱ এতেকে লিখা যে এটা অখণ্ড সংখ্যা এতেকে এটা অখণ্ড সংখ্যা x ৰ মান কিমান পাইছো x = 13 আনটো অখণ্ড সংখ্যা x plus 1 = 13 plus 1 = 14 ঠিক আছে এটো হৈছে আমাৰ 4 নম্বৰটোৰ সমাধান এতিয়া চোৱা 5 নম্বৰ গণিতটো কি কৈছে 5 নম্বৰটো বৰ ইম্পৰ্টেন্ট হয় কিন্তু 3 আৰু 4 টো বেছি ইম্পৰ্টেন্ট 5 নম্বৰটোত কৈছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম উচ্চতাটো ভূমিতকৈ কিমান বুলি কৈছে 7 সেন্টিমিটাৰ কম বুলি কৈছে যদি অতিভুজ 13 সেন্টিমিটাৰ অইন বাহু দুটা উলিওৱা এটো ইম্পৰ্টেন্ট হয় চাবা কি বুলি কৈছে মই পেন্সিলেৰে নাকো বাৰু মই কলমেৰে আঁকিম 5 নম্বৰটোৰ সমাধান 5 নম্বৰটোৰ সমাধান কি বুলি কৈছে এটা ত্ৰিভুজৰ
প্ৰশ্নটো পঢ়িছোঁ এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ মানে এটা কোণ 90 ডিগ্ৰী এটা সমকোণী ত্ৰিভুজৰ ইয়াৰ উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কি বুলি কৈছে বেছি এইটো হৈছে ভূমি এইটো হৈছে উচ্চতা 7 সেন্টিমিটাৰ কি বুলি কৈছে কম ঠিক আছে অতিভুজটো 13 সেন্টিমিটাৰ এইটো হৈছে অতিভুজ এইটো 13 সেন্টিমিটাৰ বুলি কৈছে এইটোৰ নাম দিবা এ এইটো বি আৰু সি গতিকে এইটো হৈছে 13 সেন্টিমিটাৰ এই বাহু দুটাৰ কি উলিয়াব কৈছে পইণ্ট বাহু দুটা কিমান সেন্টিমিটাৰ মানে মান কিমান উলিয়াব কৈছে ঠিক আছে একেবাৰে সহজ চোৱা প্ৰথমতে আমি ধৰি ল'ব লাগিব ধৰা হ'ল সমকোণী ত্ৰিভুজটোৰ ভূমি কিমান BC = x সেন্টিমিটাৰ হয় না এই BC বাহুডাল কিমান x সেন্টিমিটাৰ আকৌ উচ্চতা কিমান AB = কিমান সেন্টিমিটাৰ x - 7 সেন্টিমিটাৰ আৰু অতিভুজ AC কিমান বুলি কৈছে 13 সেন্টিমিটাৰ হয় না এতেকে ABC সমকোণী ত্ৰিভুজটো পাইথাগোৰাছৰ উপপাদ্য মতে চোৱা এতেকে ত্ৰিভুজ ABC পাইথাগোৰাছৰ উপপাদ্য মতে AC স্কয়ার মানে অতিভুজ স্কয়ার = লম্ব স্কয়ার মানে ভূমি স্কয়ার বা উচ্চতা স্কয়ার প্লাস ভূমি স্কয়ার গতিকে BC স্কয়ার ঠিক আছে এতিয়া মানখিনি বহাই দিয়া AC ৰ মান কিমান 13 স্কয়ার 13 স্কয়ার হয়নে আকৌ AB ৰ মান কিমান x - 7 হোল স্কয়ার প্লাস BC স্কয়ার মানে হলে x স্কয়ার গতিকে এইটো চোৱা a + b হোল স্কয়াৰৰ সূত্ৰত পৰিলে নাই তোমালোকে এইবিলাক সূত্ৰখিনি মুখস্থ ৰাখিবা কিন্তু 13 আমি স্কয়াৰ কৰিলে পাম 169 = x - a - b হোল স্কয়ার a স্কয়ার minus twice ab plus b square plus x square ঠিক আছে এখিনি লৈ 169 = x square minus 7 × 2 = 14x plus 49 plus x square twice x square হ'ব এখিনি গোটেইখিনি ইফালে লৈ আহিলে হ'ল ইমানখিনি দেৰি কৰি থাকি লাভ নাই twice x square হ'ব মাইনাস আহি যাব ইফালে প্লাস এটো মাইনাস আছিল প্লাস হ'ব 14x প্লাস মাইনাস হ'ব 49 = 0 যেহেতু আমি উৎপাদকবোৰ উলিয়াই ল'ব লাগিব 69 ৰ পৰা 49 গল কিমান থাকিব 120 হয়নে গতিকে twice x square আমি আগত আনিব লাগিব প্লাস 14x মানে ax square plus bx plus c = 0 a not = 0 মানে এটো আমি মাইনাস ৰাখিব নোৱাৰিম হয়নে এটো আমি প্লাস কৰিব লাগিব এটো সূত্ৰত পৰিছে নে নাই এটো ফৰ্মেটত আমি লিখিব লাগিব মাইনাস কিমান হ'ব 120 = 0 গতিকে মাইনাসটো আমি -2 টো আমি কমন ললে কি হ'ব -2 এটা কমন ল x square minus 7x প্লাস হ'ব ইয়াতে কিমান হ'ব 6 × 2 = 12 = 0 এই -2 টো হিফালে যোৱাৰ লগে লগে কি হ'ব জানানে এই 0 লগত হৰণ হৈ গুচি যাব গতিকে সমীকৰণটো থাকিব x square - 7x + 60 = 0 ঠিক আছে এতিয়া আমি উৎপাদক উলিয়াব লাগে 60 কিমান কৰিব পাৰিম আমি 12 ৰ 5 × 60 12 পৰা 5 গলে 7 গতিকে x square - 12x যেহেতু এটো মাইনাস আছে আমি ডাঙৰটো মাইনাস লম প্লাস 5x + 60 = 0 ইয়াৰ পৰা এটা x কমন লম x - 12 থাকিব প্লাস 5 এটা কমন ললে x - 12 = 0 এটা পথ হল আমাৰ x - 12 আনটো হ'ব x + 5 এতেকে সৰি আৰু এটা লাইন লিখি লও x - 12 আনটো হ'ব x + 5 = 0 এতেকে x - 12 = 0 মানে কি x = 12 আৰু x + 5 = 0 মানে কি x = -5 যেহেতু মাইনাস ওলালে এটো আমাৰ অসম্ভৱ গতিকে এতেকে আমি লিখিব পাৰোঁ এতেকে
ত্ৰিভুজ এ বি চিৰ ভূমি কিমান ধৰিছিলোঁ এক্স ইজুকেল টু কিমান পালোঁ 12 সেন্টিমিটাৰ আকৌ উচ্চতা কিমান আছিলে এক্স মাইনাছ 7 হয়নে গতিকে 12 মাইনাছ 7 ইজুকেল টু 5 সেন্টিমিটাৰ এইটোৱে হৈছে আমাৰ নিৰ্ণয় সমাধান দুটা বাহুৰ মাপ উলিয়াব কৈছে হয়নে গতিকে আমি এইটো বাহুৰ মাপ পালোঁ কিমান 12 সেন্টিমিটাৰ আৰু এইটো বাহুৰ মাপ পালোঁ আমি 5 সেন্টিমিটাৰ ত্ৰিভুজ 13 বিসি বাহুডাল হৈছে 12 আৰু এসি বাহুডাল এবি বাহুডাল হৈছে 5 সেন্টিমিটাৰ ঠিকে আছে নেক্সট তোমালোকে 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 6 নম্বৰ প্ৰশ্নটোত কৈছে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদন খৰচ টকাত সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো ব্যয়ৰ কিমান হ'ব উলিওৱা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা কি বুলি কৈছে যে এটা কি কুটিৰ শিল্পই দৈনিক নিৰ্দিষ্ট সংখ্যক মানে সদায় কিবা এটা নিৰ্দিষ্ট সংখ্যক বাচন তৈয়াৰ কৰে এদিনাখন দেখা গ'ল যে প্ৰতিটো উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদনৰ খৰচৰ দুগুণতকৈ 3 বেছি হৈ গ'ল তেতিয়াহ'লে সিদিনা কিমান টকা আমাৰ ব্যয় হ'ল সেই কথাটো সুধিছে আৰু উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা গতিকে আমি প্ৰথমতে আমি ধৰি ল'ব লাগিব হয়নে এইবিলাক গণিত আহিলে প্ৰথমতে আমি ধৰি ল'ব লাগিব 4.2 6 নম্বৰটোৰ সমাধান ধৰা হ'ল সেইদিনাৰ উৎপাদিত বস্তুৰ সংখ্যা সেইদিনা উৎপাদিত বস্তুৰ সংখ্যা উৎপাদিত বস্তুৰ সংখ্যা কিমান x হয়নে আৰু প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ আৰু প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ কিমান 2x plus 3 দুগুণতকৈ 3 বেছি বুলি কৈছিল হয়নে প্ৰশ্নটোত পঢ়ি চোৱা according to question প্ৰশ্ন মতে কি বুলি কৈছে যে দুটা সংখ্যাৰ পূৰণফল কিমান বুলি কৈছে 90 ঠিকে আছে x into 2x twice x square plus 2 into x thrice x এইটো ইফালে লৈ আহা 3 into x thrice x এইটো ইফালে লৈ আহিলে মাইনাস হ'ব এটা লাইন মই কমাই দিলো যিমান পাৰো শৰ্ট কৰিবলৈ চেষ্টা কৰিছো গতিকে 9 আৰু 2 কিমান হ'ব 180 হয়নে 180 কে আমি ভাঙি কিনে 3 বনাব লাগে 180 6 3 আচ্ছা 2 रे 2 9 গুণ 18 2 रे 2 4 গুণ 2 5 গুণ 10 5 रे 5 9 গুণ 45 আচ্ছা 5 4 গুণ 20 ৰ পৰা 9 গলে কিমান নহব এটো 9 গুণ 18 তাৰ পিছত 3 3 গুণ 9 5 3 গুণ 15 4 3 গুণ 12 ঠিকে আছে 15x যেহেতু এটা প্লাস আছে ডাঙৰটো প্লাস ললো -12x -90 ইকুয়াল টু 0 তো ইয়াতে x এটা কমন যাব 2x plus 15 মাইনাস ইয়াতে কিমান কমন যাব 6 কমন যাব 2x minus plus 15 4 60 এটা পদ পালো আমি কিমান 2x plus 15 আনটো পদ পালো আমি x minus 6 is equal to 0 আমি পদ দুটাৰ মান উলিয়াক্সৰ মান উলিয়াইলাম 2x plus 5 is equal to 0 2x টো ৰাখি থৈ দিয়া 5 টো হিফালে লৈ যোৱা প্লাস আছিলে মাইনাস হ'ব x টো ৰাখি থৈ দিয়া হিফালে লৈ যোৱা পুৰণ আছে ইফালে আহিলে হৰণ হ'ব আকৌ ইয়াতে এটো যেটো মাইনাস হ'ল এটো আমাৰ কি হ'ব অসম্ভৱ হয়নে আকৌ এইফালৰটো কৰা x minus 6 is equal to 0 x is equal to কি হ'ব 6 হয়নে এতেকে হেখত দুটা লাইন লিখি দিব লাগিব আমি এটো আমাৰ নিয়মে হয় আমি কি পালো হেতুৰ পৰা সেই দিনা উৎপাদিত বস্তুৰ সংখ্যা সেই দিনা উৎপাদিত বস্তুৰ সংখ্যা কিমান 6 হয়নে আৰু প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ আৰু প্ৰতিটো বস্তুৰ
বস্তুৰ উৎপাদিত খৰচ কিমান 2 × 6 প্লাছ সূত্ৰটো প্ৰথমতে লিখি লওঁ 2x প্লাছ 3 দুগুণতকৈ 3 বেছি হয়নে গতিকে 2 × 2x ৰ মান আমি কিমান পাইছোঁ 6 + 3 2 6 × 12 আৰু 3 কিমান 15 টকা এইটো হৈছে নিৰ্ণয় সমাধান গতিকে চোৱা ইয়াতে তোমালোকক তিনিটা MCQ দিছে 7 8 আৰু 9 গতিকে নেক্সট ভিডিঅ'ত মই MCQ দিয়াৰ লগতে তোমালোকৰ 10 9 10 11 আছে 11টো কুৱেশ্যন আছে গোটেইখিনি 11ত 4টা কুৱেশ্যন আছে এইখিনি গোটেইখিনি সমাধান কৰি দিম গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্টত নামটো তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে শেষলৈ চাইছা তোমালোকৰ নামটো লিখি পঠিয়াবা থেংক ইউ